again everyone. তো আকৌ এবাৰ অভিযানলৈ তোমালোকক স্বাগতম জনাইছোঁ। তো এইটো এটা ৰিলেটেড টপিক হয়, বাট নট ডাইৰেক্টলি এনেকুৱাকৈ তোমালোকক বুজোৱা হৈ আছে, বাট ইটছ এ ৰিলেটেড টপিক both of biology class 11 and also of genetics class 12 and class 10. Okay, তো এইটো তোমাৰ মই ব্লাড গ্ৰুপিংটো এণ্টিজেন এণ্ড এণ্টিবডি কেনেদৰে এফেক্ট কৰে মই সেইটোৰ কথা ইয়াত তোমালোকক একদম সহজভাৱে বুজাই দি আছোঁ উইথ ভিজুৱেলাইজেশ্যন। চ' লেটছ বিগিন। ওকে, তো বেচিকেলি কি হয়, আমাৰ ব্লাড গ্ৰুপটো কেইটাটো জানে চবে, ৰাইট? ব্লাড গ্ৰুপ এ, ব্লাড গ্ৰুপ বি, দেন ব্লাড গ্ৰুপ এ বি এণ্ড ব্লাড গ্ৰুপ অ'। তাৰপিছত এইকেইটাৰে আৰু পজিটিভ নিগেটিভ আছে। অ'কে, চ' পজিটিভ নিগেটিভটো কেনেকুৱাকৈ আহে সেইটো মই কৈ আছোঁ। অ'কে, এ পজিটিভ এ নিগেটিভ, বি পজিটিভ বি নিগেটিভ, এ বি পজিটিভ এ বি নিগেটিভ, দেন অ' পজিটিভ অ' নিগেটিভ। চ' নিগেটিভ পজিটিভটো সেই চব বস্তু কেনেকৈ হয় এণ্ড এইকেইটা ব্লাড গ্ৰুপিক কেনেদৰে তোমালোকৰ এণ্টিজেন এণ্টিবডিৰ ওপৰত বেছ কৰি কোৱা হৈছে, তো মই সেইখিনি তোমালোকক ইয়াত শ্বৰ্টকৈ বুজাই আছোঁ। আৰু এইটো ইনফ্লুৱেঞ্চে তোমালোকক মই নেক্সট টপিক যোনটো হ'ল তোমালোকৰ জেনেটিক্সৰ কোডমিনেন্স, চ' তাতো এইটোৰ বিষয়ে ভালদৰে বুজিব পাৰিবা। চ' যেতিয়া লিংক লগাই তোমালোকে পঢ়িবা তেতিয়া বস্তুখিনি বেছি ক্লিয়াৰ হ'ব, ঠিক আছে? এণ্ড অলছ' হিউমেন ফিজিঅ'লজি ক্লাছ 11ৰ চেপ্টাৰটো যেতিয়া আমি কভাৰ কৰিম তো সেইটো চাই ল'বা, তেতিয়া ভালদৰে বস্তুখিনি বুজি পাবা। অ'কে, চ' লেটছ বিগিন। তো চোৱা, এতিয়া ব্লাডত জানা ব্লাডত বেলেগ বেলেগ পাৰ্টিকলছ থাকে, দেন ব্লাডৰ যোনখিনি লিকুইড পাৰ্ট ডেট ইজ মষ্টলি প্লাজমা এণ্ড ৱাটাৰ। অ'কে, চ' যোনটো ব্লাডত প্লাজমা থাকে, চ' একচুৱেলি তোমাৰ ব্লাডৰ এণ্টিবডিজ যোনবোৰ হ'ল গোটেইবোৰ তোমাৰ প্লাজমাত থাকে, আৰু যোনবোৰ তোমাৰ এণ্টিজেন, অ'কে, এণ্টিজেনটো তোমাৰ ৰেড ব্লাড চেলৰ ছাৰ্ফেচত থাকে। এই চব দেখিছা, এই পিংক পিংক পল টাইপ, এই গ্ৰীণ পল টাইপ দেখিছা, এই চব বেলেগ বেলেগ এণ্টিজেন বুলি ভাবিব পাৰে। চ' কালাৰ ভিজুৱেলাইজেশ্যনেৰে বস্তুটো বুজিবলৈ বহুত সহজ হয়, ঠিক আছে? তো ইমান চিম্পল নহয় এই বস্তুবোৰ, অলপ কমপ্লিকেটেড হয় এণ্টিজেনবোৰ, বাছ বুজিবৰ কাৰণে জাষ্ট থিংক অফ দেম এজ দিছ ৱে। অ'কে, চ' যোনটো তোমাৰ এ ব্লাড গ্ৰুপটোত চোৱা এনেকুৱা চাৰ্কল এণ্টিজেন আছে বুলি ভাবিলে। অ'কে, জাষ্ট ফৰ চিম্প্লিফিকেশ্যন ভাবা যে এণ্টিজেন এটো তোমাৰ চাৰ্কল হয় এণ্ড এণ্টিজেন বিটো তোমাৰ গ্ৰীণ স্কুৱেৰ, ইয়াতে পিংক চাৰ্কল এণ্ড গ্ৰীণ স্কুৱেৰ, ঠিক আছে? তো যিহেতুকে তো ব্লাড গ্ৰুপ এ হ'লে তোমাৰ এণ্টিবডি বি থাকিব, এণ্ড ব্লাড গ্ৰুপ বি হ'লে তোমাৰ এণ্টিবডি এ থাকিব। অ'কে, চ' এণ্টিবডি কি মানে উল্টা কাম কৰে। চোৱা, যিহেতু তোমাৰ এণ্টিজেন এটো চাৰ্কল, তো এটো এনেকুৱা হ'ব লাগিব যেনে চাৰ্কল কেপচাৰ কৰিব পাৰে। তো ইয়াৰ শ্বেপটো চোৱা, এনেকুৱা এটা শ্বেপত বনোৱা হৈছে যাতে তোমাৰ চাৰ্কলখিনি ইয়াৰ ভিতৰত ফিট হৈ যায়। ঠিক তেনেদৰে তোমাৰ এণ্টিবিখিনি এনেকুৱাকৈ বনোৱা হৈছে যাতে তোমাৰ এই স্কুৱেৰখিনি তোমাৰ ইয়াতে ফিক্স হৈ যায়, বুজিছা? তো এণ্টিবিটো তোমাৰ এণ্টিজেন বিৰ কেপচাৰ কৰিবৰ কাৰণে বনোৱা হৈছে, এণ্ড এণ্টিজেন এটো তোমাৰ এণ্টিবডি এটো তোমাৰ এণ্টিজেন এটো কেপচাৰ কৰিবৰ কাৰণে বনোৱা হৈছে, ঠিক আছে? দেখিছা শ্বেপকেইটা চাই গম পাইছা, ঠিক আছে? তো তোমাৰ এ ব্লাড গ্ৰুপত এ এণ্টিজেন থাকিব এণ্ড এণ্টিবডিজ বি থাকিব, বি ব্লাড গ্ৰুপত তোমাৰ এণ্টিজেন বি থাকিব এণ্ড এণ্টিবডি এ থাকিব, ঠিক আছে? বি এণ্টিজেন এ এণ্টিজেন ইয়াত দেখুৱাই দিছে জাষ্ট ভিজুৱেলাইজেশ্যন। এণ্ড ব্লাড গ্ৰুপ এ বিত তোমাৰ দুইটাই এণ্টিজেন থাকিব, এণ্টিজেন এ এণ্টিজেন বি দুইটাই থাকিব, বাট তাত কোনো এণ্টিবডিজ নাথাকে। অ'কে, তো সেইকাৰণে এ বি। তো নমেনক্লেচাৰটো তোমাৰ ব্লাড আৰ বি চিৰ ওপৰত যোনকেইটা এণ্টিজেন আছে সেইটোৰ ওপৰত বেছ কৰি কৰোৱা হৈছে। তো ব্লাড গ্ৰুপ অ'ত তোমাৰ কোনো এণ্টিজেন নাই, বাট দুইটাই এণ্টিবডিজ আছে, ঠিক আছে? দুইটাই এণ্টিবডিজ আছে বাট কোনো এণ্টিজেন নাই, তো সেইকাৰণে অ' মানে 0 অ', কোনো এণ্টিজেন নাই, তো সেইকাৰণে অ'। চ' নমেনক্লেচাৰটো তোমাৰ এণ্টিজেনৰ ওপৰত বেছ কৰি কিনে দিয়া হয়, তো বুজিলা? অ'কে, চ' লেটছ ভিজুৱেলাইজ। জাষ্ট এটা তোমালোকক এতিয়া এটা ভিজুৱেলাইজেশ্যন দেখুৱাম যে কেনেদৰে এই বস্তুখিনি এণ্টিজেন এণ্টিবডিৰ ৰিয়েকশ্যনৰ ওপৰত বেছ কৰি কৰোৱা হয়, ঠিক আছে? সেইটো চোৱা, দেখিছা আহি আছে এ, দেখিছা এ অহাৰ লগে লগে তোমাৰ এণ্টিবডি এবোৰ আহি গ'ল এণ্ড তোমাৰ এৰ ওপৰত এটেক দি দিলে। আৰু এবাৰ চোৱা, তোমাৰ বিবোৰ যাই আছে, যিহেতুকে তোমাৰ ইয়াত এণ্টিবডি বি আছে, তো বিবোৰ যাব দি আছে, দেখিছা? অ'কে, লেটছ চি দেট এগেইন ওৱান্স মোৰ। তো চোৱা বিবোৰ যাই আছে, যিহেতু এইটো ব্লাড গ্ৰুপ বিৰ বডি। অ'কে, তো বিবোৰ যাই আছে, বাট যেতিয়া এ আহি গ'ল, এ অহাৰ লগে লগে এণ্টি এবোৰে তাক এটেক দি দিলে, যিহেতুকে বি ব্লাড গ্ৰুপ। তো চোৱা, যিহেতু বি ব্লাড গ্ৰুপ, তো তাত এণ্টি এ আছে,
NT-A থাকিলে কি তোমাৰ A টো ক্যাপচাৰ কৰিব ওকে এন্টিজেন A তো ফাৰ্স্ট চাই আছে যে ব্লাড গ্ৰুপ B হয় না B হয় তো আহিব দি আছে যেতিয়া গম পালে যে B নহয় তো A হল তো NT-A বোৰ আহি পেনে তোমাৰ অ্যাটাক দি দিলে সো লেটস সি अगेन দেখিছা যেনেকৈ গম পালে যে যে এন্টিজেন A আছে তো আমি antibody A বোৰ মাতি পেলাই তাক অ্যাটাক দি দিলো ওকে সো দ্যাটস হোৱাট ইট ইজ এন্ড ইয়া নাও প্লাস মাইনাস তো তেনেদৰে ঠিক বস্তু সেম বস্তু এটা so that is a RH okay RH factor বুলি কোৱা হয় ৰিচাৰ্চ ফ্যাক্টৰ okay so যোনটো বিষয় তোমালোকৰ 11 অৰ হিউম্যান ফিজিওলজি টপিকত ভালদৰে ডিসকাস কৰা আছে জাস্ট মই শৰ্টলি কৈ আছো তোমালোকক এটো এটা RH ফ্যাক্টৰ হয় তো হেতু এটা এন্টিজেন হয় হা যাৰটা থাকে হেতু RH পজিটিভ বুলি কোৱা হয় তাহাঁতক আৰু যাৰটা নাথাকে তাক RH নিগেটিভ বুলি কোৱা হয় যাৰটা নাথাকে এন্টিজেনটো নাথাকে মানে কি এন্টিবডিজ থাকিব ওকে এন্টিবডিজ থাকা কেটা আমি নিগেটিভ বুলি কম RH নিগেটিভ আৰু যাৰটাত হেই এন্টিজেনটো থাকিব তাহাঁতক আমি RH পজিটিভ বুলি কোৱা হয় সো সামাৰি টেবল তো সো A পজিটিভ মানে কি এন্টিজেন RH টো আছে মই কলো না যদি RH টো থাকিব তেতিয়া পজিটিভ বুলি কোৱা হয় আৰু RH নাথাকিলে আমি নিগেটিভ কোৱা হয় তো এন্টিজেন আছে A এন্টিজেন আৰু RH ফ্যাক্টৰ এন এন্টিবডি B থাকিব আৰু নিগেটিভত RH এন্টিবডি টো থাকিব যেটো নিগেটিভ তো মান RH এন্টিজেন টো না এন্টিজেন নাই মানে কি এন্টিবডি আছে ঠিক তেনেদৰে চোৱা A পজিটিভৰ এই দুটা A নিগেটিভৰ A B পজিটিভৰ B আৰু RH B নিগেটিভৰ B অকল এন্ড O পজিটিভৰ RH টো থাকিব এন্ড O নিগেটিভত একোৱে নাথাকিব এন্ড AB পজিটিভত তোমাৰ A থাকিব B থাকিব এন্ড RH এন্ড AB নিগেটিভ হলে A এন্ড B এন্ড মন ৰাখিবা almost all of you know it O negative is the universal donor and AB positive is the universal recipient ene normally ami ki ko O to universal donor boli ko hoy but specifically jodi tuma khode then O negative karon so antigen antibody bostu to gom pala RH tumar antibody to tumar O negative person boror bhitorot thakibo okay O negative manu ejoner bhitor tumar antibody to hakibo kintu O plus ejoner tat antibody to na thake ঠিক আছে বুজিছা সো এন্ড AB পজিটিভ মানুহ এজন তাত এন্টিবডি টো নাথাকে তো হেই কাৰণে তাৰ তাত এই সো পজিটিভ মানুহ পজিটিভ এন্ড নিগেটিভ ওকে সো হেতু জাস্ট তুমি এটা নরমাল এন্টিজেন বুলি ভাবা যেনেকা সার্কেল আছিল আৰু স্কয়াৰ আছিল যোনটো তোমাক ডিনোট কৰিছে A এন্টিজেন আৰু B এন্টিজেন ঠিক তেনেদৰে এইটো এটা বেলেগ এটা শেপ ভাবিলা যিকোনো এটা সাপোজ এটা ষ্টাৰ শেপ ওকে so jar tar he star shape antigen to ase tahanbur positive okay and jar tat nai tahanbur negative kintu tahanto antibodies thakibo star shape antibody thik ase to jeta tumar blood transfusion hai yeah one of the important thing the blood transfusion on okay so blood transfusion on monot rakhiba antibody of the recipient okay antibody of the recipient R মই ইয়াত R বুলি লিখি দিছে antibody of the recipient and antigen of the donor comes into play এটো ওডে মন ৰাখিবা donor জুনে ব্লাড দিয়া মানুহজনৰ antigen আৰু ব্লাড লোৱা মানুহজনৰ antibody যদি সেই দুটাৰ মাজত ৰিঅ্যাকশন হয় মানে কি ব্লাড ট্ৰান্সফিউজন ইজ আনসাকসেসফুল যদি ৰিঅ্যাকশন নহয় মানে ব্লাড ক্যান বি সাকসেসফুলি ট্রান্সমিটেড ওকে তো সেই কাৰণে তোমার O নেগেটিভ মানুবরে সবকে ব্লাড দিব পারে কারণ তাহাঁতৰ এন্টিজেন নাই তো এন্টিজেন অফ দা ডোনর তাহাঁত যেটা ডোনর হয় তাহাঁতৰ এন্টিজেনৰ ওপৰত এফেক্ট কৰিব কিন্তু তাহাঁতৰ এন্টিজেন নাই সো देयर इज नो ৰিঅ্যাকশন ঠিক তেনেদৰে AB নেগেটিভ AB পজিটিভ ওকে AB পজিটিভ ইজ দা ইউনিভার্সাল ডোনর সো AB বৰে সবৰ পৰা লব পাৰে কাৰণ চোৱা AB ব্লাডত এন্টিবডিজ নাই তো देयर इज नो ৰিঅ্যাকশন এট অল ঠিক আছে তো তেনেদৰে যেটা আমাৰ নেগেটিভ টু আহি যাব সো ইট উইল অলসো কাম ইনটু প্লে সো হেতু কাৰণে যদি স্পেসিফিক্যালি হোদে O মাইনাস ইজ দা ইউনিভার্সাল ডোনর and AB positive is the universal recipient I hope it's clear so it is just a basic summary of blood grouping on the basis of antigen and antibody then a similar topic related to this you have in human physiology and also in your genetics okay so with all those topics will be coming very soon so stay tuned study well and all the very best and thank you